মই নিজেও জানো অসমত জনসংখ্যাৰ যি পৰিৱৰ্তন হৈছে, জনগাঁথনিৰ যি পৰিৱৰ্তন হৈছে, এই পৰিৱৰ্তনে অসমৰ খিলঞ্জীয়া লোকক আজি এক ৰক্ষণাত্মক পৰিৱেশলৈ ঠেলি দিছে। আজি 12খন 13খন জিলাত আমি সংখ্যালঘুত পৰিণত হৈছো। আজি আমাৰ ৰাজ্যৰ চাৰিওফালে শক্তিশালী চৰকাৰ এখন নাথাকিলে প্ৰতিটো দিনতেই খিলঞ্জীয়া লোকসকলে বিপদৰ সন্মুখীন হৈছে। মই বিশ্বাস কৰোঁ, মই সূৰুজৰ পোহৰ নহয়, সূৰুজৰ দৰে মোৰ শৰীৰত পোহৰ নাই, কিন্তু এডাল মমৰ দৰে শেষ হৈ নোযোৱালৈকে অসমৰ খিলঞ্জীয়া লোকসকলৰ আশাৰ সেই দীপ্তমান পোহৰ হৈ মই জীয়াই থাকিব বিচাৰোঁ। অসমৰ ভৱিষ্যত আমাৰ বাবে যথেষ্ট সুৰক্ষিত নহয়। অসমত হিন্দু জনগণ আৰু মুছলমান জনগণৰ মাজত যি ভাৰসাম্য আছিল, যি বেলেন্স আছিল, সি দ্ৰুত গতিত হ্ৰাস পাবলৈ আৰম্ভ কৰিছে। আজি চাওঁতে চাওঁতে 2021 চনত অসমত মুছলমান জনসংখ্যা 41% বৃদ্ধি পাইছে। তাৰ বিপৰীতে হিন্দু জনসংখ্যা 57% হ্ৰাস পাব আৰু আনখিনি জনসংখ্যা খ্ৰীষ্টিয়ান আৰু আন ধৰ্মাৱলম্বী লোকৰ মাজত বিতৰণ হ'ব। অৰ্থাৎ 60-65% পৰা আমি ধীৰে ধীৰে আমি লাহে লাহে আমি 50ৰ গতিলৈ আহিবলৈ আৰম্ভ কৰিছোঁ। এনে এক দুৰ্যোগৰ মুহূৰ্তত আমি সাহসেৰে অসমৰ জনগাঁথনিৰ ভাৰসাম্য উভতাই আনিবলৈ চেষ্টা কৰিব লাগিব। মই পুনৰ এবাৰ অসমৰ প্ৰতি শ্ৰেণীৰ জনসাধাৰণক পৰিয়াল কল্যাণ আৰু ফেমিলি প্লেনিংছৰ নৰ্মছ মানি চলিবলৈ হিন্দু মুছলমান সকলো শ্ৰেণীৰ জনসাধাৰণক আহ্বান জনাম। বহু বিবাহৰ বিৰুদ্ধে সকলো শ্ৰেণীৰ লোকক জাগ্ৰত হৈ থাকিবলৈ আহ্বান জনাম।